ভগৱন্ত পুৰুষে নৰতনু লীলা ধৰি যিসমূহ লীলা পৃথিৱীত সম্পাদিত কৰিছে, সেই লীলাসমূহৰ ভিতৰত অত্যন্ত তাৎপৰ্যপূৰ্ণ আৰু বিশেষ লীলা হিচাপে পৰিগণিত হোৱা লীলাই হল ৰাসলীলা। শ্ৰীমদ ভাগৱতৰ সংস্কৃত মূল ভাগৱতত 5টি অধ্যায়ত ৰাসলীলা বৰ্ণন কৰা আছে। সেইকাৰণে ইয়াক ৰাস পঞ্চাধ্যায় বোলে। কেলিগোপাল নাটৰ মূল উপজীব্য কিন্তু ৰাস ভগৱান। ভগৱন্ত পুৰুষে ভক্তসকলৰ লগত সৰ্বদা ৰাসক্ৰীড়া সম্পাদিত কৰে। এগৰাকী উত্তম ভক্তক ভগৱন্ত পুৰুষে ৰাসৰ মাধ্যমেৰে তেওঁক নিজৰ ভিতৰত সমাহিত কৰি লয়। তেনেকুৱা এটা বিশেষ পৰ্যায়লৈকে যেতিয়া এগৰাকী ভক্ত গৈ পেলাই উপস্থিত হয়, তেওঁৰ সাধনা বলেৰে যদি তেওঁ সেই পৰ্যায়টোলৈকে উন্নীত হ'ব পাৰে, লাগে তেওঁ শাস্ত্ৰ অধ্যয়ন লাগে নাজানকে, তেওঁ কি ধনীয়ে হওক দুখীয়াই হওক কি হওক ডাঙৰ কথা নহয়, কিন্তু ঈশ্বৰ পুৰুষে তেওঁক নিজৰ বুলি সামৰি লয়। যিসকল গোপীৰ কথা আমি বিলাকে সততে পৰ্যালোচনা কৰো, সেই গোপীসকল ভগৱানৰ লগত দাপৰ যুগত ৰাসলীলা সম্পাদিত কৰিবৰ কাৰণে এটা যুগ আগৰ পৰা প্ৰস্তুতি কৰিছে। মানে আজিয়ে ঈশ্বৰক সাধনা কৰি প্ৰভু তোমাক স্বামী হিচাপে লাগে বুলি কোৱাৰ কাৰণে ভগৱানে যে তেওঁলোকৰ লগত ৰাসক্ৰীড়া সম্পাদিত কৰিলে, এনে কথা নহয়। যুগ যুগান্তৰ সাধনা, ভগৱন্ত পুৰুষৰ একনিকা কৃপা পাত্ৰ হবৰ কাৰণে, ভগৱানৰ হৃদয়ৰ স্পৰ্শ প্ৰাপ্তিৰ কাৰণে, ভগৱন্ত পুৰুষৰ অধৰৰ অমৃত প্ৰাপ্তিৰ কাৰণে, ভগৱন্তৰ কৃপাহস্তৰ কিঞ্চিত স্পৰ্শ পাবৰ কাৰণে, ভগৱন্তৰ পদপংকজৰ কিঞ্চিত পদৰজ শিৰত ধাৰণ কৰিবৰ কাৰণে এগৰাকী ভক্তই যুগ যুগান্তৰ সাধনা কৰিব লাগে, তেতিয়াহে প্ৰাপ্তি হয়। তাৰে উৎকৃষ্ট উদাহৰণ হল ৰাসলীলা। ভগৱান শ্ৰী ৰামচন্দ্ৰ পিতৃৰ আজ্ঞা শিৰত ধাৰণ কৰি যিদিনাখন তেওঁ বনবাসলৈ গৈছিলে আৰু সেই দক্ষিণ ভাৰতৰ গভীৰ অৰণ্যত দণ্ডকাৰণ্যকে প্ৰমুখ কৰি, পঞ্চৱতীকে প্ৰমুখ কৰি, সেই ঘন ঘোৰ অৰণ্যত সাধক হিচাপে নিবাস কৰা পৰম বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষিসকলে পুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰৰ দুখানি অভয়চৰণ সেৱা কৰি অত্যন্ত বিনম্ৰতাৰে প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, কত যুগৰ সাধনাৰ অন্তত তোমাক আমি সশৰীৰে সাক্ষাৎ কৰাৰ সৌভাগ্য মিলিলে। হে কৃপালু, হে জগদীশ্বৰ, তোমাক আমি স্বামীৰ নিচিনা শুশ্ৰূষা কৰিব খোজো, যেন আমি একগৰাকী পতিব্ৰতা ভাৰ্যা, এগৰাকী পতিব্ৰতা ভাৰ্যাই যেনেকে 24 ঘণ্টা স্বামীৰ শুশ্ৰূষাত নিজৰ জীৱন সমৰ্পিত কৰিবৰ কাৰণে প্ৰস্তুত থাকে, ঠিক তদ্ৰূপ সেই বেদজ্ঞ শাস্ত্ৰজ্ঞ পৰমাৰ্থিক তত্ত্ববিদ ঋষিসকলে সেই ঘন ঘোৰ অৰণ্যত প্ৰভু ৰামচন্দ্ৰৰ প্ৰতি এই নিবেদন কৰিলে, হে প্ৰভু, ভাল হল মহাৰাজ দশৰথে আপোনাক 14 বছৰ বনবাস দিলে। এই 14 বছৰ তুমি ইয়াতে এইভাৱে কটাব লাগে, কোনো কষ্ট কৰিব নালাগে, আমি যি আনিব লাগে সকলো আনিম, তুমি কেৱল সুন্দৰকে ইয়াত থাকিব লাগে, আমি তোমাৰ শ্ৰীমুখ দৰ্শন কৰি তোমাৰ উৎকৃষ্ট চৰণ সেৱা কৰি আমি আমাৰ জীৱন ধন্য কৰিব খোজো। ভগৱান শ্ৰীৰাম পুৰুষোত্তম, আপোনালোকে এটা কথা মনত ৰাখিব, ভগৱান শ্ৰীৰাম হল
মৰ্যাদাৰ নিৰ্বাহনৰ চূড়ান্ত প্ৰতিমূৰ্তি। মানুহে মানুহৰ জীৱনৰ দায়বদ্ধতা মৰ্যাদাক কি ধৰণে নিৰ্বাহন কৰিব লাগে, ভগৱান শ্ৰী ৰামচন্দ্ৰৰ নিচিনা আজিলৈকে কোনেও তেনেকে মৰ্যাদাৰ নিৰ্বাহন কৰিব পৰা নাই। মনুষ্য জীৱনৰ আটাইতকৈ সাৰ্থক কথাটো এইটোৱেই প্ৰভুসকল, যে মানুহ হিচাপে পৃথিৱীত আপোনাৰ যি কৰ্তব্যনিষ্ঠতা তাক সুচাৰুৰূপে নিৰূপণ কৰি লৈ যাব পৰাটোৱে এজন মানুহৰ মনুষ্য জীৱনৰ সাৰ্থকতা। মানুহ হৈ যদি তেওঁ মনুষ্যত কৰ্ম সাধন কৰিব নোৱাৰে, দায়বদ্ধতাক যদি পালন কৰিব নোৱাৰে, তেওঁৰ যি নিষ্ঠা নৈষ্ঠিক দায়িত্ব সমাজৰ প্ৰতি, পিতৃৰ প্ৰতি, গুৰুৰ প্ৰতি, নিজৰ প্ৰতি, পত্নীৰ প্ৰতি, পুত্ৰৰ প্ৰতি, সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিব পৰাটোকে মৰ্যাদাৰ নিৰ্বাহন কৰা বুলি কয়। সামাজিক হওক, প্ৰাকৃতিক হওক, ঐশ্বৰিক হওক, শাস্ত্ৰগত হওক, কোনো নিয়মৰ কিঞ্চিত মানুহ উলংঘা নকৰা পুৰুষগৰাকীয়ে হ'ল প্ৰভু ৰাম। তেওঁ মৰ্যাদা নিৰ্বাহনৰ প্ৰতীক। সেইকাৰণে গোস্বামী তুলসীদাস প্ৰমুখ্যে বাল্মীকিকৃত ৰামায়ণত ভগৱান শ্ৰী ৰামচন্দ্ৰক মৰ্যাদা পুৰুষোত্তম বুলি কৈছে। মৰ্যাদাৰ নিৰ্বাহন কৰাৰ শ্ৰেষ্ঠতম পুৰুষগৰাকীয়ে হ'ল ভগৱান শ্ৰীৰাম। ঠিক তেনেকে দাপৰ যুগত দৈৱকীনন্দন কৃষ্ণ হ'ল কৰ্তব্যনিষ্ঠতাৰ মূৰ্তমান প্ৰতীক। কৰ্তব্যক কেনেকে নিৰ্বাহন কৰিব লাগে, ভগৱান কৃষ্ণই সেই নিৰ্বাহন কৰাত কিঞ্চিত মানুহ ত্ৰুটি কৰা নাই, কাৰ্পণ্য কৰা নাই। পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায়ে সম্ভৱামি যুগে। সাধুসকলক পৰিত্ৰাণ, দুষ্কৃতিক বিনাশ আৰু ধৰ্মৰ পুনঃ প্ৰতিষ্ঠা, এই তিনিটা বিষয়ত মুখ্য বিষয় হিচাপে গ্ৰহণ কৰি যুগে যুগে অসংখ্যাত অৱতাৰ ধাৰণ কৰা ভগৱান শ্ৰী হৰিয়ে দৈৱকীনন্দন কৃষ্ণ হৈ আহিও তেওঁৰ যি কৰ্তব্যনিষ্ঠতা সেইটো পালন কৰিবৰ কাৰণে তেওঁৰ জন্মৰ পৰা 6 দিনৰ দিনাই তেওঁ পুতনাক বধ কৰি পেলাই সেই কৰ্তব্যনিষ্ঠতাক দেখুৱাইছে। কাৰণ তেওঁতো অসুৰ নিধন কৰিবলৈ আহিছে, এতেকে 6 দিনৰ দিনাখনৰ পৰাই কাম আৰম্ভ কৰিছে। প্ৰভু ভগৱান শ্ৰী ৰামচন্দ্ৰই ঋষিসকলক কৈছিল যে হে ঋষিসকল, ৰঘুকুল শিৰোমণি মোৰ পিতৃ দশৰথৰ আজ্ঞা মই শিৰোধাৰ্য কৰি বনবাসলৈ আহিছো। ইয়াত মই এটা কষ্টসাধ্য জীৱন 14 বছৰ কটাব লাগিব। কন্দমূল, ফল, পত্ৰ, পুষ্প আদি গ্ৰহণ কৰি মই জীৱন অতিবাহিত কৰিব লাগিব। পিতৃয়ে সেইটো বিচাৰিছে মোৰ পৰা। মই হয়তো কিবা অপৰাধ কৰিছো, সেই অপৰাধৰ পৰা মোক শাস্তি দিবৰ কাৰণে, মুক্ত কৰিবৰ কাৰণে মোৰ পিতৃয়ে মোক এইখিনি বনবাস প্ৰদান কৰিছে। গতিকে মই যদি আহি ইয়াতে খুব আৰামদায়ক জীৱন এটা কটাও পৰাণমুখী হৈ, তেতিয়াহ'লে পিতৃ যি উদ্দেশ্যৰে মোক বনবাস দিছিল সেই বনবাসটোত মই সফল নহম। এতেকে আপোনালোকৰ যি নিবেদন সেই নিবেদনক মই স্বীকাৰ কৰিছো, কিন্তু ইয়াক কাৰ্যকৰী কৰিবৰ কাৰণে ইয়াৰ পিছত মই দাপৰ যুগত যেতিয়া দৈৱকীনন্দন কৃষ্ণ হৈ জগতলৈ আহিম, তেতিয়া তোমালোকক মই এগৰাকী স্বামী হিচাপে তোমালোকক ধৰা দিম আৰু তোমালোকে মোৰ একান্ত ভাৰ্যা হিচাপে তোমালোকে মোক পাবা। মানে মোৰ সমৰ্পিত ভক্ত হিচাপে তোমালোকে সেই পৰ্যায়টোত যাব পাৰিবা। আৰু সেই বেদজ্ঞ পৰমাৰ্থিক তত্ত্ববিদ ঋষিসকলেই দাপৰ যুগত গোপী ৰূপে আহিছিল।
কৃষ্ণক স্বামী হিচাপে পাবৰ কাৰণে। গতিকে যিসকল গোপী ৰাসত নাচিবৰ কাৰণে ওলায়, বেলেগে নাজানিলেও তেওঁলোকে এই কথাটো কিন্তু অনুভৱ কৰিব লাগে। কেৱল চেলেং পেটেংকে নাচি বলিয়ালি কৰা, বহুৱালি কৰিবলৈ কিছুমান ৰাসত আমি দেখো যে এটা উপহাসৰ বিষয়বস্তু হৈ পৰিছে। কিছুমান অধিক ৰস দিবৰ কাৰণে তেওঁলোকে নাচি বাগি মানুহক আমোদ দিয়াৰ যিটো পৰিৱেশ সৃষ্টি কৰে, ৰাসৰ কিন্তু এইটো কথা নহয়। প্ৰত্যেকগৰাকী গোপীয়ে গোপীৰ ভাও ল'বলৈ যাওঁতে ভগৱানৰ ওচৰত তেওঁলোক সমৰ্পিত হ'ব লাগে যে হে প্ৰভু, যিসকল উৎকৃষ্ট ভক্ত গোপী ৰূপে তোমাৰ ওচৰত সমৰ্পিত হ'বৰ কাৰণে নিজৰ স্বামী, পুত্ৰ, পৰিবাৰ, ধন সম্পত্তি, মান মৰ্যাদা, সামাজিক অৱস্থিতি সকলো পৰিত্যাগ কৰি অৰণ্যত তোমাক স্বামী হিচাপে বৰণ কৰিছিল, সেই উচ্চস্তৰীয় তোমাৰ একান্ত প্ৰেমিক ভক্তসকলৰ স্বৰূপ মই আজি গ্ৰহণ কৰিবলৈ গৈ আছো। গতিকে হে প্ৰভু, তোমাৰ কৃপা দৃষ্টি অবিহনে ই কেতিয়াও সম্ভৱ নহয়। এই বুলি যদি কোনোবাই অন্তঃকৰণে গোপী ৰূপে ৰাসত নৃত্য কৰে, সাক্ষাৎ ভগৱান তেওঁৰ হৃদয়তে সিদিনাখন বিৰাজমান হৈ ব্ৰজাংগনা গোপী হিচাপে তেওঁক স্বৰূপাৰ্থত মঞ্চত প্ৰদৰ্শিত কৰিব ভগৱানে। অতি গভীৰ বিষয় এটা মই কৈ আছো আপোনালোকে, মোক অপৰাধ নধৰে জানো আপোনাৰ বিষয়টো। ভাওনাত ভাও ল'বৰ কাৰণে মহাপুৰুষে ভাওনাৰ সৃষ্টি কিয় কৰিলে? ভাওনাটো নকৰিলে হ'লহেঁতেন। ভাওনা শব্দটো সৃষ্টি হ'ল ভাৱনাৰ পৰা। চিন্তা, উপলব্ধি, অনুশোচনা, অনুভৱ, ভাৱনা। যদিও শব্দবিলাক অকমান ইটোৰ লগত আনটোৰ সমিলমিল, কিন্তু এইবিলাক প্ৰত্যেকটো শব্দই এখন বেলেগ বেলেগ জগতক প্ৰতিনিধিত্ব কৰে। আপোনাৰ ভিতৰত থকা চিন্তাৰ জগতখন এখন বেলেগ, আপোনাৰ ভিতৰত থকা অনুভৱৰ জগতখন এখন বেলেগ, আপোনাৰ ভিতৰত থকা অনুশোচনাৰ জগতখন এখন বেলেগ, আপোনাৰ ভিতৰত থকা এখন অনুভৱ আত্মনুভূতিৰ জগত এখন বেলেগ। চিন্তা দুই প্ৰকাৰ হ'ব পাৰে, সুচিন্তা আৰু দুচিন্তা। যদি মানুহৰ মনত দুচিন্তাৰ কেনেবাকে বসতি হ'ল, তেতিয়াহ'লে সেই চিন্তা আৰু চিতা এই দুটাৰ মাজত বিশেষ পাৰ্থক্য নাথাকিব। পাৰ্থক্য এটাই থাকিব যে চিতাই এজন মৃত মানুহক দহি শেষ কৰি পেলায় আৰু চিন্তাই এজন জীৱন্ত মানুহক এফালৰ পৰা দহি 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 শেষ কৰে। গতিকে চিন্তা আৰু চিতাৰ মাজত পাৰ্থক্য বিশেষ নাই। এটাই পাৰ্থক্য যে এটা বস্তু জীৱন্ত অৱস্থাত থকা মানুহ এজনক দহে আৰু এটাই মৃত ব্যক্তি এজনৰ শৰীৰ দহে। বুজিছেনে? ভয়ংকৰ কিন্তু এইটো দুচিন্তা। দুচিন্তা কেনেকে হয়? মানুহৰ মনত মনৰ চাৰিটা ৰূপ প্ৰৱৰ্তি থাকে। এটাক কৈছে মন, এটাক কৈছে বুদ্ধি, এটাক কৈছে চিত্ত, আনটো হ'ল অহংকাৰ। মন সততে চঞ্চল। মনতকে বেগৱন্ত আৰু চঞ্চল বস্তু জগতত দ্বিতীয়টো নাই। ই বায়ুৰ বেগতকেও শতগুণ বেগৱন্ত, পোহৰৰ বেগতকেও সহস্ৰ গুণ বেগৱন্ত, শব্দৰ বেগতকেও ই সহস্ৰ গুণ বেগৱন্ত মন। গতিকে ই ইমানেই চঞ্চল, ইমানেই সি অস্থিৰ যে ইয়াক নিয়ন্ত্ৰণ কৰাৰ উপায় কোনো পধ্যে নাই। মনক নিয়ম যোগীৰ বিষম, ভাগৱতৰ বাণী। পৰম যোগীসকলেও যুগ যুগ তপস্যা সাধন কৰাৰ অন্তত
কামিনীৰ দেখি সুললিত মুখ হৈ তাৰা হব বিমুখ। তেওঁলোকো বিচলিত হৈ যায়। এজন সাধক পুৰুষে যেতিয়া সাধনা কৰিবলৈ লয়, তেতিয়া ইন্দ্ৰই ভাবে কি যে এই সাধকজনে যদি এই ধৰণে আৰু অধিক সাধনা কৰে, তেতিয়াহ'লে ই সাধনাত প্ৰচণ্ড শক্তিৰে শক্তিবান হৈ মোৰ স্বৰ্গৰাজ্য দখল কৰে। ইন্দ্ৰৰ আৰু বেলেগ ভাৱনা নাই, তাহলে সেইটোৱে ভাৱনা। কোনোবাই কি উদ্দেশ্যত সাধনাত বহিছে সেইটো তেওঁ নাজানে, খালি তেওঁ এটাই জানে যে এওঁ সাধনাত সিদ্ধি হলে স্বৰ্গ আহি দখল কৰিব, মোৰ আসনখন তেওঁ বহিব। শুকান হাড় এটুকুৰ কুকুৰ এটাই কৰবাত পাই লৈ আহিলে, অৰণ্যত বহি বহি চুবাবলৈ ধৰিলে। শুকান হাড়ৰ পৰানো কি পাব? গতিকে শুকান হাড়ডাল কামুৰি কামুৰি ভাঙি চিঙি চুবাওঁতে সেই হাড়ে তাৰ মুখমণ্ডলত ক্ষত বিক্ষত কৰি তাৰ মুখৰ পৰা জিভাৰ পৰা ৰক্তপাত হয়। কুকুৰে ভাবে যে এই হাড়ডালৰ পৰাই ৰস ওলাইছে, আৰু সি তাকেই চুহি চুহি আত্মসন্তুষ্টি লাভ কৰে। হেন সময়তে কৰবাৰ পৰা সিংহ এটা অহা দেখি সেই হাড়টুকুৰ লৈ কুকুৰে দৌৰ মাৰিলে। কুকুৰে ভাবিলে কি যে মই ইমান সোৱাদৰ হাড়টুকুৰ খাই থকা আছো, এতিয়া সিংহই মুখ খেদি এই হাড়ডাল সিংহই গ্ৰহণ কৰিব। কিন্তু সিংহক সেনেকুৱা কুকুৰে খাই থকা শুকান হাড়ডালৰ প্ৰয়োজন আছিল? সিংহই প্ৰচণ্ড মাতংগ হস্তীকো কেনেকে বধ কৰি, যদি তাৰ ভোক লাগে তেতিয়াহ'লে সেই প্ৰচণ্ড মাতংগ এটাকো বধ কৰি পেলাই তৃপ্তি পেলাই তাৰ প্ৰয়োজনীয় মাংসখিনি ভক্ষণ কৰি বাকীখিনি শিয়াল কুকুৰৰ কাৰণে এৰি দি থৈ নীৰৱে গুচি যায়। সাধক বিলাকক দেখিও ইন্দ্ৰৰ সেই কুকুৰটোৰ দৰে অৱস্থা। সাধকক ইন্দ্ৰস্থানৰ প্ৰয়োজন নাই। সাধকক তেওঁৰ হৃদয়ত ঈশ্বৰৰ নিবাস নিৰ্মাণ কৰাটো তেওঁলোকৰ উদ্দেশ্য। গোপীসকলো তেনেকুৱা এগৰাকী উচ্চস্তৰীয় সাধক প্ৰভুসকল। ঈশ্বৰ কৃষ্ণক হৃদয়ত স্বামী হিচাপে বহুৱাই ঈশ্বৰ কৃষ্ণৰ দুখানি অভয় চৰণত নিজকে দাসী কৰি জীৱন অতিবাহিত কৰাৰ যি মানসিকতা, সেই মানসিকতা তাক প্ৰাপ্তিৰ কাৰণে তেওঁলোকে কি কৰিছে, নিজৰ বংশ কুটুম্ব স্বামী ইষ্ট কুটুম্ব সকলোকে হেলা ৰঙে পৰিত্যাগ কৰিব পাৰিছে। হে প্ৰভু, সেই গোপীসকলক ভগৱান কৃষ্ণই আজিৰ পৰা এবছৰ আগতে, অৰ্থাৎ কাৰ্তিক মাহৰ পূৰ্ণিমা তিথিত, যিটো তিথিত তেওঁ ৰাসক্ৰিয়া কৰিবৰ কাৰণে মধুৰ মুৰলী ধ্বনিৰে পঞ্চনাদ নিৰ্মাণ কৰি তেওঁৰ একান্ত ভক্তা ব্ৰজাংগনাসকলক আমন্ত্ৰণ কৰিছিল ৰাসক্ৰিয়াৰ কাৰণে। তাৰ সম্পূৰ্ণ এবছৰ কাল আগতে সেই একেই কাৰ্তিক মাহৰ পূৰ্ণিমা তিথিত গোপীসকলে কাত্যায়নী দেৱীক বধ কৰি, মানে কাত্যায়নী দেৱীক পূজা কৰি, কাত্যায়নী দেৱীৰ পূজাত তেওঁলোকে নিজকে কি কৰিছিল, সমৰ্পিত কৰিছিল। হে আই কাত্যায়নী, হে দেৱী ভগৱতী মহামায়া, তুমি আমাক কৃপা কৰিব লাগে। দৈৱকী নন্দন কৃষ্ণ, যশোদানন্দন কৃষ্ণ, তেওঁক আমাক স্বামী হিচাপে প্ৰদান কৰিব লাগে। বহুতে কব খোজে যে জগদীশ্বৰ পৰম যোগেশ্বৰ কৃষ্ণক প্ৰাপ্তিৰ কাৰণে কাত্যায়নীক পূজা কৰিব লাগে। কাত্যায়নী কি গৰাকী নেকি ভগৱান? নহয়, কাত্যায়নী স্বয়ং মহামায়া। ভগৱানক পাবৰ কাৰণে আটাইতকৈ বাধাৰ প্ৰাচীৰটোৱে হল মায়া।
মায়াক যেতিয়ালৈকে ছেট কৰিব নোৱাৰে ভক্তসকলে ভগৱান দৰ্শন নহয়। সেইকাৰণে ভক্তসকলে মায়াক প্ৰাৰ্থনা কৰিছে যে হে মায়া, আমি ভগৱানৰ ওচৰত প্ৰাপ্তিৰ কাৰণে তোমাক আমাৰ প্ৰয়োজন নাই, তুমি আমাক বাট মুকলি কৰি দিয়া। প্ৰাৰ্থনা কৰাৰ লগে লগে ভগৱান আহি উপস্থিত। কৃষ্ণ, তোমালোকে মোক স্বামী হিচাপে বিচাৰিছা, মই আহি পাৰিম। বস্ত্ৰহৰণ তত্ত্ব তাত আৰম্ভ হ'ল। সেইবিলাক বেলেগ তথ্য। মূল কথা সিদিনাখন ভগৱানে তেওঁলোকক কলে যে মই যিদিনাখন তোমালোকক বংশীত ধ্বনিৰে আমন্ত্ৰণ কৰিম, জানিবা সিদিনাখনে মই তোমালোকক স্বামী হিচাপে ধৰা দিম, আজি নিদিম। গুচি গল কৃষ্ণ। গোপীসকলে তন মন ধন কৃষ্ণত কেনেকে কোনদিনা কৃষ্ণই বংশী বজাব, সেই বংশীত ধ্বনিক নিৰীক্ষণ কৰি আমি কোনদিনাখন যাব পাৰো, এই দিনটোলৈকে অপেক্ষা আৰু অপেক্ষা কৰি থাকিল। আৰু ঈশ্বৰৰ কৃপা দৃষ্টিত গোপীসকলৰ জীৱনত সেই দিনটো সমাগত হল। এদিন ভগৱান কৃষ্ণই সেই একেই কাৰ্তিক মাহৰ পূৰ্ণিমাৰ দিনা গোপীসকলক আমন্ত্ৰণ জনালে। তেওঁলোক আহি পালে, কিন্তু কৃষ্ণ পুৰুষে তেওঁলোকক উভতি সুধিলে যে কিয় বা আহিলা তোমালোক? গোকুলত কিবা উপদ্ৰৱ হৈছে নেকি? কুশলে আহি পালানে? যদি চন্দ্ৰাৱলী বৃন্দাবনৰ সৌন্দৰ্যক তোমালোকে চাবলৈ আহিছা, তেতিয়াহ'লে চোৱা এই বিতুপন বৃন্দাবন। অখণ্ড মণ্ডলিত চন্দ্ৰৰ পোহৰে সমগ্ৰ বৃন্দাবনক জ্যোতিষ্কাৰ কৰি তুলিছে। জ্যোতি, মালতী, চম্পা সকলো ফুলে ফুলি সুগন্ধিত আমোল মোলাই আছে। হৰিণীবিলাকে দেও দি ফুৰিছে, ককিলে নাট কৰিছে, ময়ূৰবিলাকে ঘনে ঘনে চালি ধৰিছে। চোৱা এনে বিতুপন দৃশ্য সঁচাকে বৰ আকৰ্ষণীয়। যোৱা সোনকালে, কাৰণ ইয়াতে যিমান সৌন্দৰ্য আছে সিমান ভয়ংকৰ বিপদো আছে। কাৰণ ইয়াত দিনতেই বাঘ ভালুকে ঘোকা থাকে, এতিয়া নিশা হল, গতিকে তোমালোকৰ জীৱন সুৰক্ষিত নহয়, যোৱা। গোপীসকল মৌন, গোপীসকল নাযায়, ভৰিৰে মাটি লেখি আছে। ভিতৰে ভিতৰে খং উঠিছে, ইমান নিদাৰুণ কেনেকে হব পাৰিলে কৃষ্ণ? আজি ইয়াত আৰম্ভ হৈছে তাৰ পৰা। এনেকুৱা ঘাতুক বাণী প্ৰাণ প্ৰভুই কেনেকে প্ৰিয়তমক কব পাৰে? আমিতো তেওঁৰ প্ৰিয়তম। কৃষ্ণ পুৰুষে লাহেকে মাত মাতিছে যে নিশা অৰণ্যত পৰপুৰুষৰ লগত ক্ৰীড়া কৰাটো কুলস্ত্ৰীৰ ধৰ্ম নহয়। সমাজে নিন্দা কৰিব। এতেকে তোমালোকে ঘৰলৈ গুচি যোৱা। তোমালোকক নাপাই পতি পুত্ৰই তোমালোকক বিচাৰি হাবাথুৰি খাইছে, কেঁচুৱাই কান্দিছে, গাইবিলাকে ৰাও চাৰি আছে, যোৱা দোহন কৰাগে। দধি মন্থন কৰা গৈ উঠলি পৰিছে গাখীৰ, পৰি যাব লাগিছে, জুইত পুৰি যাব লাগিছে। গোপীসকল নিবাস। কৃষ্ণৰ এনেকুৱা ঘাতুক বাণী শুনি ভক্তা গোপীসকলে মাথা তুলি অত্যন্ত কষ্টৰে মাথা তুলি চাইছে আৰু কৃষ্ণক প্ৰেম কোপে গদ গদ মাত, অত্যন্ত প্ৰেমৰ কোপেৰে, কোপ মানে আচলতে ক্ৰোধ, ভগৱানলৈকে ক্ৰোধ কৰিছে ভক্তসকলে, কিন্তু ক্ৰোধটোৰ লগত কি যুক্ত হৈ আছে? প্ৰেম যুক্ত হৈ আছে। ভগৱানক ভক্তি কৰিছে ভক্তসকলে। কেনেকে ভক্তি কৰিছে? সপ্ৰেম ভক্তি কৰিছে, ভক্তিত প্ৰেম যুক্ত হৈ আছে। সেই সকল ভকতে ভগৱানক যদি খঙো কৰিছে, সেই খঙতো প্ৰেম যুক্ত হৈ আছে। সেই ক্ৰোধত
মানে প্ৰেমবিহীন ক্ৰোধ নহয়। ভগৱানক ক্ৰোধ কৰিছে, তেনেকে অভিমান কৰিছে, খং কৰিছে। কি বুলি কৈছে যে তোমাৰ ইমান কাঠ কঠিন হিয়া কেনেকে হব পাৰিলে কৃষ্ণ? তোমাৰ শ্ৰীমুখে এনেকুৱা ঘাতুক বাণী কেনেকে ওলাল? আমিতো সমস্ত গৃহ সুখ পৰিত্যাগ কৰি তোমাৰ চৰণ ভজিছিলো, আৰু আজিও সম্পূৰ্ণ তোমাৰ দুখানি অভয় চৰণতে সমৰ্পিত কৰিবৰ কাৰণে আহিছিলো। এই কাৰণে যে তুমি ভক্ত বৎসল। ধেনু যে নমতে বৎস পালয়, তুমি সেহিমতে ভকত কপালাৰা। এগৰাকী গাই যেনেকে তেওঁৰ পোৱালিটোক কোনোবাই যদি দাঙি লৈ যায়, পিছে পিছে দৌৰি থাকে। তেওঁ যদি নদী পাৰ হৈ যায়, গাইগৰাকীও যিমান ঠাণ্ডা হলেও পানীত নামি দিব। জুইৰ মাজেৰে যদি পাৰ হৈ যায়, তেওঁ জুইৰ মাজেৰে যাব। তেওঁৰ বৎসটোৰ প্ৰতি থকা তেওঁৰ যি প্ৰেম, সেই প্ৰেমে তেওঁক পিছে পিছে দৌৰাই লৈ গৈ থাকে। গতিকে গাই দামুৰি এহালক আনিবৰ কাৰণে গাইজনীক বান্ধি অনাৰ প্ৰয়োজনেই নাই। দামুৰিটো লৈ আহিলে হ'ল কোলাত তুলি। যলৈকে নাযাওক পিছে পিছে আহি থাকিব গাইগৰাকী আপোনাৰ। ভগৱানৰো স্বৰূপ তেনেকুৱা। ভক্তসকলৰ প্ৰতি তেওঁৰ এনেধৰণৰ বাৎসল্য প্ৰেম, এই কথা শাস্ত্ৰত বৰ্ণিত হৈছে বহুত। সজ্জনসকলে এই কথা কয়, ভক্তসকলে এই কথা কয়, জ্ঞানীসকলে এই কথা জানে, তেওঁলোকে এই কথা প্ৰকাশ কৰে। হে ভগৱান, এই কথা জানিহে আচলতে আমি তোমাৰ চৰণত আশ্ৰয় লৈছিলো, তোমাক ভজিছিলো। কিন্তু আজি দেখিলো এখন বেলেগ ছবি। তুমি কেনেকে ভক্তবৎসল হব পাৰা যে সকলো পৰিত্যাগ কৰি তোমাৰ চৰণত সমৰ্পিত হবলৈ অহা ভক্তক তুমি কৈ আছা যে যোৱা যোৱা সোনকালে ইয়াৰ পৰা? কেনেকে কব পাৰা? ৰাসৰ গভীৰ তাৎপৰ্য ইয়াতে সন্নিৱিষ্ট। রাম কায় বাক্য মনে আমি তোমাকে সেৱা কৰো, কেনে বোলা নিদাৰুণ ভকতক ত্যাগ প্রভু তোমার উচিত নুই, দাসী বুলি ধৰিও আমাক কায় মন আৰু বাক্য, এই ধৰণে আমি তোমাক ভজনা কৰো, সেৱা কৰো। আমাৰ প্ৰতি এনেকুৱা নিদাৰুণ বাক্য কিয় ভগৱান? ভকতক ত্যাগ প্ৰভু তোমাৰ উচিত নুই, দাসী বুলি ধৰিব। তুমি আমাৰ নিচিনা ভকতক ত্যাগ কৰিব নোৱাৰিবা প্ৰভু, এইটো উচিত নহয়। তুমি যদি ভক্ত হিচাপে আমাক লবলৈ টান পাইছা, দাসী বুলি লোৱা। তোমাৰ অধীন হুয়া কেনে আমি হৰি 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 হৰিয়ে ভৈলু স্বতন্ত্ৰ ইটো কিনো মহাপুৰুষ মাধৱদেৱৰ বাণী নামঘোষাত লিখিছে। তোমাৰ অধীন হোৱাৰ পিছতো আমি কেনেকে নিজকে স্বতন্ত্ৰ বুলি ভাবো হে ভগৱান, সেইটো বহুত ডাঙৰ কথা।
কেৱল মাত্ৰ ঈশ্বৰৰ ওচৰলৈ গুৰু সেৱা কৰিবলৈ যোৱা সময়খিনিত যদি কিঞ্চিতমান ধাৰণা হয় যে হে প্ৰভু মই তোমাৰ দাস হিচাপে তোমাৰ ওচৰত, বাকী দৈনন্দিন জীৱনৰ অধিক কাল সময় আমি নিজকে স্বতন্ত্ৰ বুলি ভাবো। কোন ভগৱানে মোক চলাইছে, এনে মানসিকতাৰে জীৱন জীয়াও। কিন্তু আপোনাৰ যিদিনাখন উচ্চস্তৰীয় ভাৱনালৈ মই যিটো কথা আৰম্ভ কৰিছিলো, কি যে চঞ্চল মনে যিদিনাখন বুদ্ধিত প্ৰৱেশ কৰিব, বুদ্ধিয়ে যেতিয়া সংকল্প আৰু বিকল্প লব, যদি বিকল্প লয় তেতিয়াহ'লে তেওঁ পুনঃ আৰু চঞ্চল মনলৈকে উভতি আহে। যদি সংকল্প লৈ পেলাই, সেই স্থিৰ সংকল্প গৈ চিত্তত প্ৰৱেশ কৰিব, চিত্ত স্থিৰ হব। তেতিয়া এনেকুৱা স্থিৰ হব চিত্ত, নতলে প্ৰাণ পৱন, মানে কোনো ধৰণৰ ধুমুহাই, আপোনাৰ জীৱনৰ কোনো ধৰণৰ পৰিঘটনাই আপোনাৰ চিত্তক ভগৱানৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে। আমাৰ মনত কেতিয়াবা এনেকুৱা ভাৱনাৰ সৃষ্টি হয় যে হে প্ৰভু তোমাকে সেৱা কৰি থাকো, তোমাৰ চৰণতে ভজিছো, তথাপিনো আমাক কিয় ইমান বিপদ দি থাকা? হে ভগৱান, অমুকৰ অমুক হল তামুক হল, মোৰ কিয় নহয়? আমিনো কি পালো? এই যিটো পোৱা নোপোৱাৰ হিচাপ ভগৱানৰ লগত কৰিবলৈ আমি আৰম্ভ কৰো, দৰাচলতে আমি ভগৱানৰ ওচৰত সমৰ্পিত এতিয়াও হোৱাই নাই। আপোনাৰ বিশ্বাস ইমানেই দৃঢ় হব লাগে যে আপোনাৰ জীৱনত যদি তেনে অত্যাধিক দুৰ্যোগপূৰ্ণ ঘটনা আপোনাৰ জীৱনত সমুপস্থিত হৈছে, সেয়াও ভগৱন্ত পুৰুষৰ কৃপা বুলি ধৰক, যে প্ৰভু তুমিয়ে দিছা, হব, কোনো কথা নাই। যদি এয়াই তোমাৰ কাম্য মোৰ কাৰণে, যদি তেতিয়াহ'লে মই ইয়াক প্ৰসাদ বুলি গ্ৰহণ কৰিছো প্ৰভু, মোৰ কোনো আপত্তি নাই। গান্ধাৰীয়ে কুন্তী দেৱীক সুধিছিল যে তোমাৰ পুত্ৰ আৰু মোৰ পুত্ৰৰ মাজত পাৰ্থক্য কি? কুন্তীয়ে কৈছিল একো পাৰ্থক্য নাই। একো পাৰ্থক্য নাই, একেই বংশজাত, একেই দেখিবলৈ সবল সুঠাম, অস্ত্ৰজ্ঞ, বাহুবলী, বীৰ, ৰথী, মহাৰথী। তেতিয়াহ'লে মোৰ 100 পুত্ৰ তিল তিলকে কেনেকে মৃত্যু হব পাৰিলে কুৰুক্ষেত্ৰত? তোমাৰ পঞ্চপুত্ৰৰ এডাল নোমো নৰলি কেনেকে? ইয়াৰ কাৰণ কি? কুন্তীয়ে কৈছিল যে মোৰ পুত্ৰসকল, তেওঁলোকৰ শৰীৰৰ প্ৰতিটোপাল ৰক্ত, তেওঁলোকৰ শৰীৰত সৃষ্টি হোৱা প্ৰতিটো কোষ, সকলোবিলাক ভগৱানৰ কৃপাৰে নিৰ্মিত হৈছে। তেওঁলোকে সন্তুষ্টিৰে জীৱন অতিবাহিত কৰিছে। ভগৱান কৃষ্ণই যুদ্ধৰ আগে আগে কুৰুপতি ধৃতৰাষ্ট্ৰৰ সন্মুখত যেতিয়া প্ৰস্তাৱ লৈ আহিছিল, শান্তিৰ প্ৰস্তাৱ, যুধিষ্ঠিৰক নুসুধাকে ভগৱানে সিদ্ধান্ত দিছিল যে 5খন গাঁও দিয়ক, হব, যুধিষ্ঠিৰে যুদ্ধ নকৰে। যুধিষ্ঠিৰৰ প্ৰতি ভগৱানৰ ইমান বিশ্বাস আছিল যে মই যদি গৈ কওঁ যুধিষ্ঠিৰক যে হে যুধিষ্ঠিৰ, দুৰ্যোধনে তোমাক এই 5খন গাঁও দিছে, এইখিনিকে লৈ তোমালোকে 5জন ভাতৃ থাকা, যুদ্ধ কৰিব নালাগে। যুধিষ্ঠিৰে কিন্তু যুদ্ধ নকৰিলে। ভগৱানৰ যুধিষ্ঠিৰৰ প্ৰতি ইমান বিশ্বাস। সেইটো কাৰণটো কি? সেই কাৰণটো হল তেওঁলোকৰ সন্তুষ্টিপূৰ্ণ জীৱন। মানে যি প্ৰাপ্তি হৈছে জীৱনত, সেই সকলো প্ৰাপ্তি কেৱল ঈশ্বৰৰ প্ৰসাদ বুলি মান্যতা কৰাৰ যিটো সন্তুষ্টি, হব প্ৰভু তুমি বিচাৰিছা এয়াই হৈছে।
ইয়াৰ মূল কাৰণ হ'ল তেওঁলোকৰ জীৱনত প্ৰাপ্ত হোৱা বিশুদ্ধ আহাৰ। এজন ব্যক্তিয়ে ভগৱানৰ সাধক হ'ব পাৰে সিদিনাখন, যিদিনাখন তেওঁলোকে শুদ্ধ আহাৰ গ্ৰহণ কৰিব পাৰে, সদাচাৰী নীতিৰে তেওঁলোকে জীৱন অতিবাহিত কৰিবৰ কাৰণে সামৰ্থ্য। গতিকে তেওঁৰ চিত্ত স্থিৰ হৈ যাব সিদিনাখন, যিদিনাখন তেওঁ সন্তুষ্টিৰে ভৰপূৰ। ইয়াত সেইকাৰণে গোপীসকলে ভগৱানক কৈছে যে, হে প্ৰভু, আমিতো তোমাক তোমাৰ চৰণৰ দাসী কৰিয়ে আমাক ৰাখা, ভক্ত হিচাপে ৰাখিব নালাগে। মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, এই বিষয়টোৰ ওপৰতে ভিত্তি কৰি, ৰাসৰ ওপৰত ভিত্তি কৰি মহাপুৰুষ মাধৱদেৱে ৰাসক উপযোগ্য হিচাপে লৈ নামঘোষাত এজনা পদ তেওঁ বিৰোচন কৰিছে। নুহুজানাই আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহুৱাতি, নহু ধৰ্মশীল দানব্ৰ তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰ দাস তানদা অভৈলো আমি। হে ভগৱান, মোক যদি তুমি দাস কৰি লবলৈও টান পোৱা, তেতিয়াহ'লে সেই তোমাৰ দাসবিলাকৰতো দাস আছে, সেই দাসৰো আৰু দাস আছে, মোকো তেনেকুৱা এগৰাকী দাসৰো দাস, প্ৰাণো দাস কৰি লোৱা। গোপীসকলেও প্ৰাৰ্থনা কৰিছে যে তুমি যদি আমাক তোমাৰ ভক্তা হিচাপে গ্ৰহণ কৰিবৰ কাৰণে টান পাইছা, তেতিয়াহ'লে দাসী হিচাপে লোৱা ভগৱান।